এতিয়া আমি ভোটৰ বিষয়ে কম মনটোতে নিজে আমাৰ অফিচাৰজনে ৰাইজ আপোনালোকে দেখিলেই নমস্কাৰ মানে উন্নতিৰ কাৰণে নমস্কাৰ ৰাইজ, মই জ্যোতিৰ্ময় আৰু আপোনালোকে চাই আছে দেওমালী ক্ৰিয়েশ্যন। আজি বহুত দিনৰ মূৰত নতুন এটা ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু সকলোৰে পৰিচিত আপোনালোকৰ সকলোৰে মৰমৰ থানেশ্বৰ কাই আমাৰ মাজত উপস্থিত হৈছেহি। ব'লক তেওঁৰ লগত আজি অলপ আমাৰ ইলেকশ্যনৰ বিষয়ে অলপ কথা পাতোঁ। বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমাৰ মাজত সকলোৰে পৰিচিত থানেশ্বৰ কাই। নমস্কাৰ এটা দি দিয়ক ধুনীয়াকৈ। নমস্কাৰ 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 আচ্ছা, এতিয়া আমি ভোটৰ বিষয়ে ক'ম। শুনক, ভোট হ'ল অতি আমাৰ মৰমীয়া বস্তু নহয়নে বাৰু? গোটেই আমাৰ অসমৰ অল ইণ্ডিয়াৰ আমাৰ এইটো মৰম চেনেহৰ কথা। সেইদৰে ৰাইজে ভোট দিয়ক, ভাবি চিন্তি ভোট দিব। মানে ভোটটো ভালকৈ মানে পৰিৱৰ্তন হয়, ভালকৈ সুবিধা হয়, যাতে আমাৰ গোটেই মানে ধৰক সকলো ৰাইজে ভালপোৱাটো কওক, ভাবি ভাবি দিব দেই। যাতে মই সেইখিনি কথা ক'লোঁ। এতিয়া আপুনি ক'লে ভোটটো ভাবি চিন্তি দিব লাগিব আমাৰ মানে কি দেশৰ উন্নতিৰ কাৰণে। দেশৰ উন্নতি। এতিয়া আপোনাক মই এটা কথা জানিবলৈ বিচাৰিছোঁ, আপুনি কিমান বয়সৰ পৰা আপুনি ভোট দি আহিছে? মই ৫০ নম্বৰ দিছিলোঁ। এই আপুনি যে ক'লে এতিয়া এই ভোট দিব লাগে, ধৰক বিবেক ভোট দিব লাগে ভাবি চিন্তি মানে সমাজৰ উন্নতিৰ কাৰণে। এতিয়া আপুনিতো আপোনাৰ বয়সো হৈছে, আপুনি কিমান বছৰ হ'ল আপুনি ভোট দিয়া? ভোট দিয়া আমাৰ প্ৰায় ৭৫ বছৰে হ'ল আৰু। ৭৫ ৰাইজ আপোনালোকে দেখিলেই, প্ৰায় ৭৫ বছৰ হ'ল মানে ভোট দিয়া আৰু তাৰ পৰা ভোট দি আহিছে আৰু ভোট দিওঁতে তেওঁ বহুত পৰিৱৰ্তন দেখিছে। ধৰক কেনেকুৱা ছিষ্টেমত আগতে ভোট দিছিলে বেলেগ কাগজত আৰু আজিকালি EVM-ত ভোট দিয়ে, তাৰ বিষয়েও তেখেতে ক'ব দৰকাৰ। এতিয়া আপুনি আগতে ধৰক কেনেকৈ ভোট দিছিলে? আগতে ভোট আমি প্ৰথমতে দিছিলোঁ, তেতিয়া কাগজ ছিষ্টেম আছিলে, ষ্টাম্পত। আমি ষ্টাম্প যেতিয়া ষ্টাম্পত কাগজখন ষ্টাম্পত ভোটটো দিওঁ, দিয়াৰ লগত সেই কাগজখন বাকচত ভৰাই দিয়ে। তাৰপিছত আমি গুচি আহোঁ ঘৰলৈ গুচি আহোঁ। আজিকালি বুটাম হ'ল, আজিকালি বুটামে ফিজিব লাগে। সেইটো মানে য'তেই দিয়া কোনো মানে এইটো মনৰ কথা, কাকো ক'ব নালাগে, এইটো নিজৰ মনৰ কথা। এইটো কাক দিম কাক এইটো কাকো ক'বও নালাগে, মনে মনে নিজে নিজে দিব লাগিব। যেতিয়া আমি কাগজত দিওঁ অফিচাৰ মনটোতে নিজে আমাৰ অফিচাৰজনে মনটো মানে ভাৱ এটা আহি যায় যে আমি মাৰিবলৈ পাওঁ যে আমি অফিচাৰ কৰিছিলোঁ, এনেকৈ যেন লাগে। তাৰমানে নালাগে আজিকালি মানে বুটামটো পিটি দিলোঁ আৰু গুচি আহিলোঁ আৰু কাম নাই তাত। এয়া এতিয়া আপোনালোকে গম পাইছে। এতিয়া তেওঁলোকে আচলতে এতিয়া একদম বহুত কেনেকৈ দিয়ে ইলেকশ্যন সৰুৰ পৰা দেখি আহিছে ন আপোনালোকে? সৰুৰ পৰা দেখি। এতিয়া ধৰক এতিয়া ভোট দিয়া বুলি কিয় কয়? মানুহে ভোট দিয়ে বোলে যায়, ভোট দিয়া বুলি কেলৈ কয়? ভোট দিয়াটো হ'ল এইটো হ'ল দেশৰ তাৰমানে উন্নতিৰ কাৰণে। উন্নতি নহয় সেই উন্নতিৰ কাৰণে গম পাইছোঁ। ভোটহে দিয়ে, পেটক কেতিয়াও নিদিয়ে, ভোটহে দিয়ে। ভোটকহে দিয়ে, ভোটক দিয়ে, পেটক কোনো পূজা চূজা নিদিয়ে। পেটক পূজা দিয়ে নি কোনোবাই? মানে আচলতে ইয়াৰ কাহিনী আছে নেকি বাৰু? কাহিনী আৰু আচলতে এইবিলাকে এতিয়া কৈ যোৱাবিলাকেই আৰু তাৰমানে কি কাহিনী একো কাহিনী। এতিয়া যে আপুনি ক'লে ভোট দিয়ে, ধৰক আমি ভোট যে দিওঁ, এইটো কেলৈ দিওঁ বাৰু কওকচোন? ভোট দিয়াটো হৈছে মানে এইটো কথা হয়, এতিয়া ময়াঙত নহয়নে বাৰু, এইবোৰ বেজ জ্ঞানী ধেৰ আছে, আমি সেইটো কাৰণে ভোট দিবলৈ দিছোঁ আৰু যাতে নিৰ্বাচন হওক আৰু যাতে একোটা হ'ব নালাগে, সেইটো কাৰণে ভোট দিবলৈ দিওঁ। তাৰমানে আমি ভোট দিওঁ, পেটক নিদিওঁ। মানে ভোটহে দিওঁ, আমি পেট নিদিওঁ। পেটক নিদিওঁ মানে কেলৈ দিওঁ তেনেকৈ? কেলৈ মানে সকলো মানুহে নহয় জানো বাৰু, সকলো মানুহ হয়, মানুহ হোৱাৰ কাৰণে আমি মানে ভোট দিবলৈ মানে লোৱা হৈছে। মানে মানুহৰ কাৰণে, মানুহৰ মায়ামোহৰ কাৰণে নেকি? মায়ামোহ মৰম চেনেহৰ কাৰণে সেইটো কাৰণে ভোটহে দিয়ে, ভোট দিয়া হৈছে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে হাইপ কৰি দিব। আৰু আগতে আপুনি কিবা কয় নি আপোনাক লগ কৰিব পৰা তেনেকুৱা? যদি ইচ্ছা কৰে লগ কৰিব পাৰিব তেখেতে মানে আৰু অকণমান আপুনি বনৌষধ দিয়ে নি? এই বনৌষধ কিবা কিবি দিওঁ আৰু তেনেকুৱা কিবা কিবি বোলে দিয়ে বোলে। আপোনালোকৰ কথা আৰু কথা বতৰাবোৰ শুনিছে আৰু সকলো কৈছোঁৱেই। ভাল লাগিলে বেয়া লাগিলে গম পাব। গম পাব যোৱা পোকা মানে ধৰক আৰু মানে এইবোৰ বন ঔষধ সেইবোৰ দি দিয়ে। পেট বিষ, মূৰ কামুৰণি কিবা এটা হ'লেও এইবিলাক দিয়া যায়। তাৰমানে এই যে চিঙৰাৰ লগত আমি বন খাওঁ, এই বনৰ ঔষধ নেকি? সেইটো বনৰ ঔষধ? সেইটো ঔষধটো বেলেগ, সেইটোও বেলেগ। সেইটোকো বন বুলিয়ে কয়? বন বুলিয়ে কয়। তথাপিতো আমি আকৌ বেলেগ ঔষধ দিওঁ নহয়।
চিঙৰা ঔষধ চিঙৰা দিয়া যায় অঁ চিঙৰা ঔষধ মিঠাই ঔষধ এইবোৰে দিব পাৰোঁ সেইবোৰে দিব অঁ ঠিক আছে হ'ব বাৰু অঁ ধন্যবাদ ধন্যবাদ